हेलो एवरीवन गुड मर्निंग और आको एटा नतुन भिडिओলৈ स्वागतम जनाइছো जिসকলে মোৰ যোৱাটো ভিডিও চোৱা নাই তেওঁলোকে কিন্তু চাই ল'ব দেই তেতিয়াহে বুজি পাব আৰু আপোনালোকক যে কৈছিলো কেকটো আইচিং মই ৰাতিপুৱা কৰিম বুলি আৰু এফালে মই এটা কেকটো আইচিং কৰিলো দুটা কেকে বনাইছিলো দুইটাই আইচিং কৰিলো আৰু এটা কেক অকনমান বেয়া হ'ল হপুনে হাতে সৈ দিলেহি সৰুলৰে জানেই নহয় কিমান অখতি আৰু আমাৰ ইটো অলপ বেছিয়ে অখতি কৰে আৰু ইহঁতৰ বয়সটোৱে ভাল নহয় নে অখতি কৰা বয়স আৰু এফালে আমি এতিয়া ৰাতিপুৱাতে ওলাইছো জগন্নাথ মন্দিৰলৈ বুলি আৰু ৰাতিপুৱা বুলি কবলেহে কিন্তু रोड तो आही एकदम मूर ऊपरते पालेही और आही मेली मंदिर पालोही भरी धुई मेली और चाकी किनी ललो आमी धुनियाকৈ गुटे किटाলৈ और इटा मंदिर भितरले हुमाय आहिसु और एफाले चाकी जलाबले जेहेतु एटा एकेटा जगाते दिए माने तालते प्रथमते आहिसु चाकी जलाई लऊ बुली আৰু এফালে বা আৰু ভাগিন ভিন্দহতি চাকি জ্বলাই হৈ গল আৰু গৰমত দেখিছেনে অৱস্থা নাইকিয়া হৈ গৈছে আৰু এতিয়া কিন্তু টাইমটো বেছি হোৱা নাই দে 8:30 মান বাজিছেহে আৰু এফালে এটা ভন্টিয়ে ধূপ চাকি জ্বলাই লৈছে তাৰ পাছতে মই জ্বলাম ধূপ চাকি আৰু জগন্নাথ মন্দিৰলৈ আসলতে মোৰ প্ৰায় অহায় হৈ থাকে মা দেউতাৰ অসুখৰ আগতো আহিছিলো কিন্তু অসুখৰ পিছত আহিম বুলি ভাবি আছিলো চাকি আগত জ্বলাবলৈ কিন্তু তেনেকৈ সুবিধাটো মিলা নাছিলে আৰু যেতিয়া কালি ৰাতি বাহতে কলে যে পোৱালিৰ বাৰ্থডে কাৰণে মন্দিৰৰ পৰা এপাক আহিমগৈ মনটো মোৰ খুব বেছি ভাল লাগিছিলে মন্দিৰলৈ আহিম বুলি আৰু ৰাতিপুৱাই সেইকাৰণে গা পা ধুই মিলি সোনকালে আমি আহি গলো তাৰ পাছতে ইয়াৰ পৰা সোনকালে যাবগৈ লাগিব বেছি দেৰিও কৰিব নোৱাৰো আমি মন্দিৰত কাৰণ ঘৰতো বাৰ্থডে অকনমান আয়োজন কৰা হৈছে সৰু হুৰাকৈ তাতো বহুত বেছি কাম আছে আৰু रोडটো দেখিছেনে ইমান ডাঙৰকৈ উলাই আহিছে সেইকাৰণে ৰাতিপুৱাই কামখিনি সোনকালে হৈ গলে ভাল হ'ব আৰু নহলে 12টা মান যদি বাজি যায় তেতিয়াতো জানেই কিমান ডাঙৰকৈ रोडটো উলাই কিদিন আৰু এফালে মই ধুনিয়াকৈ পূজা কৰি মেলি হৈ গল আৰু তাৰ পাছতে আহিলো আমি শিৱ মন্দিৰত ইয়াতো ধুনিয়াকৈ পূজা কৰিলো আৰু এতিয়া আহিছো মন্দিৰৰ ওপৰ ভাগত ইয়াতো আজি বহুত ধুনিয়াকৈ পূজা কৰি থকা হৈছে ধুনিয়াকৈ নাম গাই আছে আপোনালোকে শুনিব ৰব তলৰ যে পকাখন ইমান গৰম নহয় হৰে হৰে बहुत समय तात থাকিলো অকনমান দেৰি আমি নামও শুনিলো তাৰ পাছতে ঘৰলৈ বুলি ভাত ললো কাৰণ হপুনেও টোপনিয়ালে তাৰ পাছতে আমি এতিয়া ঘৰলৈ গুচি আহিলো আৰু ঘৰত আহি এফালে ঘৰৰ ওচৰৰে ভাইটি এটাই বেলুন ফুলাবলৈ আহিছে তাকো অকনমান মই সহায় কৰি দিছো আৰু অকনমান ভিডিও এটাও কৰি থৈছো ধুনিয়াকৈ বেলুন ফুলালো বা আৰু ভিন্দো অহা নাই বা ভিন্দো এফালে বৰবৰুৱালৈ গলগে বাহিৰে বেটাক লৈ মিলি ভন্টি মই গুচি আহিলো আৰু ই দেখিছনে শুই উঠিছিলে আৰু তাৰ পাছতে এফালে এতিয়া আমি পায়স বনাবলৈ লৈছো গৰমটো যে ইমান বেছি পৰিছে নহয় একদম জুই কাষত গেছৰ কাষত থকা সকলেহে গম পোৱা গৈছে আৰু ফাইনালি পায়স হৈ গল তাৰ পাছতে কেক কাটিং আৰম্ভ হ'ল আৰু আজি হপুনে বিৰাট আমনি কৰিছে জানেনে বাৰ্থডে কাৰণে নেকি তাৰ মনটো পটককে মনটো মাৰি দিয়ে তাৰ পাছত আকৌ মনটো ঠিক হৈ যায় তেনেকুৱা টাইপ যি কি নহওক কেক কাটিবলৈ ধুনিয়াকৈ পুৰা হাজু হৈছে বেলেগ উৎপাত কৰিছে আৰু আজিৰ ভিডিওটো ইমানতে সামৰিছো